বন্ধু পাহৰি নাযাবা দে জীৱন নাতৰ ভাওলৈ কোমলা স্মৃতি ৰাখিবা দে স্মৃতি ৰাখিবা দে বন্ধু পাহৰি নাযাবা দে বন্ধুসকল এয়া বহাগৰ বতৰত বহাগ বিহুৰ পাক্ষণত মোৰ ৰাজীৱ খন্তীয়া ককাইদেউৰ বিষয়ে বৰকৈ মনত পৰিছে ঠিক ৰাজীৱ খন্তীয়া ককাইদেউৰ দৰে এতিয়াও অসমত বহু গায়ক গায়িকা আছে যিসকলে জাতি মাতি ভেটিৰ বাবে গীত গাই আছে কিন্তু তেওঁলোকক এতিয়াও আমি চিনিয়েই নাপাওঁ সঁচা কথা কৈছো তেওঁলোকক আমি এতিয়াও চিনিয়েই নাপাওঁ কিহৰ বাবে কাৰণ তেওঁলোকক আমাৰ চিনাকিসমূহৰ পৰা দূৰত ৰখা হয় কাৰণ এনেকুৱা বহাগৰ বতৰত আমাৰ বিহু প্ৰগ্ৰেমসমূহত আমাৰ কমিটিসমূহে সেই সকল গায়কক নিবিচাৰে যিসকল সৰু সুৰা গায়ক যিসকলে জাতি মাতি ভেটিৰ বাবে কাম কৰি আছে যিসকল গায়কৰ মাননীয় কিন্তু অন্যান্য ডাঙৰ ডাঙৰ গায়কসকলতকৈ বহু পৰিমাণে কম গতিকে আহক বন্ধুসকল মোৰ ভিডিঅ'টোৰ সৈতে একেলগে যাত্ৰা আৰম্ভ কৰোঁ কাৰণ কি কাৰণত সেই সকল গায়কক আমি নিবিচাৰোঁ বা আমাৰ বিহু কমিটিসমূহে নিবিচাৰে গতিকে ভিডিঅ'টো শেষত যদি ভাল লাগে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমি আশা বন্ধুসকল বৰ্তমানৰ অসমত অভাৱ হোৱা নাই ৰাজীৱ খন্তীয়া ককাইদেউৰ দৰে জাতি মাতি ভেটিৰ বাবে গীত গাই থকা গায়ক গায়িকা কিন্তু তাৰ পাছতো তেওঁলোকক আমাৰ চিনাকিসমূহৰ পৰা কিয় দূৰত ৰখা হয় এই বিহুৰ বতৰৰ পাঠক্ষণত যিসমূহ মঞ্চত এতিয়া গীত পৰিৱেশন কৰিব কিন্তু তাত আমি গম পাই আছো বংগ কইনা মমিতা মিত্ৰৰ স্থান ইমানেই বৃদ্ধি হৈছে যে আমাৰ অসমীয়া গায়কসকল বাৰুকৈ চিন্তিত হৈ পৰিছে মমিতা মিত্ৰই এতিয়া অসমৰ চুকে কোণে প্ৰায়ভাগ মঞ্চতে গীত পৰিৱেশন কৰিব যাৰ ফলত আমাৰ গায়ক গায়িকাসকলে আগতে যিবিলাক মঞ্চত তেওঁলোকে গীত পৰিৱেশন কৰিছিল নহয় এতিয়া হয়তো তাতকৈ বহু পৰিমাণে মঞ্চ বাস কৰিব এতিয়া মেইন কথাটো হ'ল বন্ধুসকল এতিয়াতো অসমত জাতি মাতি ভেটিৰ বাবে গীত গোৱা গায়ক গায়িকাৰ অভাৱ নাই কিন্তু তেওঁলোকক আমাৰ চিনাকিসমূহৰ পৰা কিয় দূৰত ৰখা হয় বা তেওঁলোকক আমাৰ এই কম মাননি কিন্তু তেওঁলোকক বেছি মাননি নহয় কিন্তু তাৰ পাছতো তেওঁলোকক কিয় আমাৰ মঞ্চ প্ৰগ্ৰেমসমূহলৈকে নিমন্ত্ৰণ দিয়া নহয় বা তেওঁলোকৰ প্ৰতিভা বিকাশৰ স্থল এটা আমি দেখুৱাই দিব নোৱাৰোঁ কিয় আমাৰ বুকুত সেইকণ সাহস নহয় যে তেওঁলোকক মাতি আমি প্ৰতিভা বিকাশৰ এটা স্থল দিওঁ বা তেওঁলোকক আগবাঢ়ি যাওক তেওঁলোকৰ ভৱিষ্যতে দুমুঠিত ভাত মুকলাই খাওক কাৰণ তেওঁলোকেতো ইটোৱে কাৰণ তেওঁলোক যিহেতু সংগীতৰ ক্ষেত্ৰত জড়িত হৈ আছে প্ৰায়ভাগেই গতিকে তেওঁলোকক তাৰ পাছতো আমি কিয় স্থান নেদোঁ বিহু বতৰৰ মঞ্চসমূহত তেওঁলোকক কিয় আমি প্ৰতিভা বিকাশৰ এটা ৰাস্তা দেখুৱাই নিদিওঁ কিয় আমি সদায় যিমান টকা দি হ'লেও আমাৰ মাজত জনপ্ৰিয় গায়ক গায়িকাসকলকেই বিচাৰোঁ সেয়া জুবিন দাই হওক বা মমিতা মিত্ৰই হওক বা প্ৰিয়ংকা ভৰালীয়ে হওক বা যোনেই হওক বা মন্টুমণি শইকীয়াই হওক যোনেই নহওক কিয় তেওঁলোককহে আমি বিচাৰোঁ কিন্তু আমাৰ থলুৱা গায়ক গায়িকাসকল যিসকলে একদম কম মাননিটো আমাৰ মাজত আহি পেলাই গীত পৰিৱেশন কৰে কিন্তু তেওঁলোকৰ গীত শুনিও আমি ভাল পাওঁ কিন্তু তাৰ পাছতো তেওঁলোকক আমি মানে মঞ্চ প্ৰগ্ৰেমৰ বাবে আমন্ত্ৰণ বা নিমন্ত্ৰণ নিদিওঁ কিহৰ বাবে বাৰু আমাৰ দুখটো ক'ত কিহৰ বাবে আৰু আমাৰ কমিটিসমূহৰ দুখটো ক'ত আমাৰ কমিটিসমূহে তেওঁলোকে যেতিয়া গায়ক গায়িকাৰ কথা পাতে তেতিয়া তেওঁলোকে আমাৰ এই সৰু সুৰা গায়কসকলৰ কথা কিয় যিসকলে ৰাজীৱ খন্তীয়া ককাইদেউৰ দৰে জাতি মাতি ভেটিৰ বাবে বৰ্তমানো গীত গাই আছে নে তেওঁলোকক আমি মৃত্যুৰ পাছতে তেওঁলোকৰ মানে ধূপ চাকি বন্তি দি পেলাই পূজা কৰিব যাম নেকি নে স্মৰণ কৰিব যাম নেকি নে তেতিয়াহে আমি গুণ গাবলৈ যাম নেকি তেওঁলোকৰ গতিকে মৃত্যুৰ পাছত গুণ গোৱাতকৈ বৰ্তমানে গুণ গাব পৰা যিহেতু ৰাস্তা আমাৰ মাজত আহি পৰিছে এই বিহু বতৰত গতিকে তেওঁলোকক মঞ্চ দিয়ক মই কমিটিসমূহলৈকে অনুৰোধ কৰিছোঁ ৰিকুৱেষ্ট কৰিছোঁ আমাৰ অঞ্চলত বা আমাৰ গাঁৱে ভূঞে যিসকল আমাৰ থলুৱা গায়ক গায়িকা আছে যিসকলে মানে যিসকলে এনেকুৱা বিহুৰ বতৰতে আশা কৰি আছে যে আমিও গীত পৰিৱেশন কৰিম আমি 2 টকা ইনকাম কৰি আমাৰ ঘৰৰ ফেমিলি বা আমাৰ ঘৰখন কৰিম গতিকে তেওঁলোককো আপোনালোকে স্থান দিয়ক তেওঁলোককো প্ৰতিভা বিকাশৰ এটা সুযোগ সুবিধা দিয়ক আৰু এনেকুৱা বিহুৰ বতৰত যদি স্থান নাপায় আমাৰ মঞ্চসমূহত গীত পৰিৱেশন কৰিবৰ কাৰণে তেওঁলোকে কেতিয়া পাব মাতক তাত ডাঙৰ ডাঙৰ গায়ক গায়িকাও মাতক কথা নাই কাৰণ যিহেতু বিহু বতৰ একেদিনে তেওঁলোকে যেহেতু অনুষ্ঠানটো শেষ নকৰে কিছুমান বিহু প্ৰগ্ৰেমে 2 দিন 3 দিন অনুষ্ঠানটো পাতে গতিকে তাত সৰু সুৰা গায়কসকলকো নিমন্ত্ৰণ দিয়ক
দিয়ক কিয়নো তেওঁলোকৰ মাননীও কম হয় কিন্তু তেওঁলোকৰ গীত শুনিও সৰ্বসাধাৰণ ৰাইজে ভাল পায় গতিকে তেওঁলোককো স্থান দিয়ক তেওঁলোককো আমন্ত্ৰণ দিয়ক তেওঁলোককো প্ৰতিভা বিকাশৰ সুযোগ সুবিধা দিয়ক আৰু এইখিনিকে কৈ মই মোৰ ভিডিঅ'টো আজিলৈ সামৰণি মাৰিছোঁ সকলোৰে সুস্বাস্থ্য কামনা কৰি ধন্যবাদ তেজত উঠিছে পীৰ পীৰণী ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ তেজত উঠিছে পীৰ পীৰণী ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ